যে ইমান এখন ডাঙৰ সমাজ এটা গঢ়িব পাৰিব ভাবাই না। Honorable Topi retired head sir, Honorable our RCM Guru Meenakshi ma'am, and all the upline achievers of RCM and downline achievers of RCM, and the invited delegates and all my loving children who are present here. আজি মই আপোনালোকৰ আগত অসমীয়া কম যদিও মই ইমান ভালকৈ শুৱলা অসমীয়া নাজানো, কাৰণ মই সৰুৰ পৰা ইংলিছ মিডিয়ামত পঢ়া, তাৰপিছত মই ইংলিছ মিডিয়ামৰে টিচাৰ আছিলোঁ। তথাপি মই মোৰ মনৰ পৰা যিখিনি মই RCMৰ বিষয়ে গম পাইছোঁ সেইখিনি মই অকণমান আপোনালোকৰ আগত ক'ম। যে আজি মই সিকান্দাৰ ছাৰে মোক এনেকুৱা ইনভাইট কৰিছে, মানে মই বহুত ধন্যবাদ। আই এম গ্ৰেটফুল টু সিকান্দাৰ ছাৰ and grateful to stand here on this RCM stage to give me the opportunity to speak a few words among you all. মই RCMৰ বিষয়টো আগৰ পৰাই জানিছোঁ, কিছুমান প্ৰডাক্টছো খাইছিলোঁ, তথাপি RCM যে ইমান এখন ডাঙৰ সমাজ এটা গঢ়িব পাৰিব ভাবাই নাছিলোঁ। এনে চিম্পলি বেলেগে মোক দিছিলে, আপুনি লওকচোন, এনেকুৱা লওকচোন, তেনেকৈ কয়। কিছুমান বস্তু মই লৈছিলোঁ যদি মই ইমান ইণ্টাৰেষ্ট দিয়া নাছিলোঁ, কিন্তু এতিয়া মই যেতিয়া ৰিটায়াৰ্ড হ'লোঁ, যেতিয়া সিকান্দাৰ ছাৰৰ আণ্ডাৰত মোৰ বোৱাৰীজনী মৃণালী গগৈ বুলি কয়, তেওঁক মানে মই ক'লোঁ তোমাৰ ইনকাম নাই, একো নাই, গতিকে তুমি মন গৈছে যদি তুমি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি কামত আগবাঢ়ি যোৱা। তেতিয়া মই বহুত আনন্দ, এইখন সমাজ যে গোটেই ভাৰত গঢ়িব, মেইন থিং আমাৰ মহিলাসকল যে এনেকৈ নিজৰ ঘৰৰ কাম বন এৰি এনেকৈ ওলাই আহিব পাৰিছে। মই ভাবোঁ আৰু বেছি যাতে আপোনালোকে ওচৰ চুবুৰীয়া নিজৰ বন্ধু বান্ধৱীসকলক চবকে ভাল জ্ঞান দিয়ক, ভাল কথা কওক। আপোনালোকৰ ব্যৱহাৰ ভাল হ'ব লাগিব, আপোনালোকৰ কোৱালিটি থাকিব লাগিব, আপোনালোকে মৰমেৰে জনাওক মানুহবিলাকক। গতিকে এনেকৈ যদি আপোনালোকে আগবাঢ়ি যায়, নিশ্চয় আমাৰ ভাৰত এদিন নহয় এদিন women creates the world. So please go forward. My blessings is always with you. মই ভাবোঁ আপোনালোকে নিশ্চয় নেক্সট সেৱাত যাতে ইয়াতকৈ বেছি মানুহ হয়। মই মোৰ বক্তৃতা সামৰিছোঁ।